নমস্কাৰ এতিয়া ছিজনটোৰ ওপৰত এটা কথা ক'ব বিচাৰিছোঁ এতিয়া ছিজনটো এনেকুৱা হৈ আছে যে আমাৰ গৰমটো যাওঁ আৰু ঠাণ্ডা আহোঁ নহয়নে এই সময়খিনিত বহুতখিনি আমাৰ প্ৰব্লেমে দেখা দিয়ে স্কিনৰ প্ৰব্লেম হওক বা যিসকলৰ শ্বাস প্ৰশ্বাসৰ কষ্ট আছে সেইখিনি অকণ বেছি হয় বা এনেও কাৰোবাৰ চৰ্দি কাহ বা তেনেকুৱা এলাৰ্জিক কণ্ডিশ্যনবিলাক বেছিকৈ দেখা যায় কিয়নো ছিজন যেতিয়া চেঞ্জ হয় দুটা ছিজনৰ মাজৰ সময়খিনি চেঞ্জ হোৱাৰ সময়খিনিত বহুত কিছুমান উপসৰ্গই দেখা দিয়ে যিটো কাৰণে এতিয়া বহুত জ্বৰ চৰ্দি কাহ হৈ আছে আৰু বিভিন্ন ধৰণৰ শ্বাস প্ৰশ্বাসৰ লগত জড়িত ৰোগবিলাক হৈ আছে আৰু আমি এইখিনি পাই আছোঁ এইখিনি গতিকে আপোনালোকক জনাওঁ যে এতিয়া যিহেতু দিনবিলাক বহুত গৰম বা ৰাতি শেষৰ ভাগলৈ অকণমান ঠাণ্ডা লাগে আৰু ফেন নোহোৱাকৈ চলিব নোৱাৰি গতিকে এনেকুৱা সময়খিনিত জ্বৰত বা চৰ্দি কাহত বহুত লোকে মানে ভুগি আছে আৰু ইয়াৰ কাৰণে স্পেচিফিক হোমিঅ' মেডিচিন আছে হোমিঅ'পেথিক ট্ৰিটমেণ্টৰ জৰিয়তে আমি ছিজনেল যিবিলাক বেমাৰ সেই বেমাৰসমূহৰ উচিত মানে আমি চিকিৎসা কৰিব পাৰোঁ মানে সঠিক চিকিৎসা কৰিব পাৰোঁ আৰু খুব বেছি ভাল কাম কৰে হোমিঅ'পেথিক স্পেচিফিক ৰেমেডিজ য'ত নেকি আমাৰ ডেইজ আৰ হট নাইটছ আৰ কল্ড চ' এই সময়খিনি একদম মিলি আছে সেই মেডিচিনৰ লগত গতিকে এইখিনি সময়ত যদি আপোনালোকৰ তেনেকুৱা কিবা ছিজনেল প্ৰব্লেম হৈ আছে জ্বৰ কাহ চৰ্দি বা বিভিন্ন ধৰণৰ প্ৰব্লেম হৈ আছে স্কিনৰ লগত জড়িত শ্বাস প্ৰশ্বাসৰ লগত জড়িত প্ৰব্লেম হৈ আছে তেতিয়াহ'লে আপোনালোকে হোমিঅ'পেথিক মেডিচিন গ্ৰহণ কৰিব পাৰে থেংক ইউ ফৰ ৱাটছিং